হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? গাইজ, কোনোবা এজনে কৈছিলে মোক ফেভিকলৰ লগত এক্সপেৰিমেণ্ট কৰিব লাগে। চ' ফেভিকল আজি মই লৈ আহিছোঁ ফেভিকল এটা, আৰু এই ফেভিকলৰ লগত মই আজি এক্সপেৰিমেণ্ট কৰিম। গাইজ, আপোনালোকে নিশ্চয় জানে যে ফেভিকল কি কৰা হয়, মানে কাঠ মিস্ত্ৰীয়ে কাঠৰ কামত ফেভিকল ব্যৱহাৰ কৰে। কিন্তু মই আজি কি কৰিম, এই ফেভিকলটো গৰম তেলত ডুবাই দিম। গৰম তেলত ডুবাই দিয়াৰ পিছত কি হ'ব নাজানো, ভিডিঅ'টো সম্পূৰ্ণ চালে গম পাব। আচলতে মই আজি ফেভিকলৰ পকৰি বনাম। চ' ভিডিঅ'টো সম্পূৰ্ণ চালে আপোনালোকে নিশ্চয় গম পাব। আৰু আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে যদি আপোনালোকে ভিডিঅ'টো ভাল লাগে তেনে লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। চ' বলক আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, ইয়াৰ কাৰণে কি কৰিব লাগিব, প্ৰথমে তেলখিনি গৰম কৰিব লাগিব। তো তেলখিনি গৰম কৰাৰ কাৰণে মই লৈছোঁ কেৰাহী। আপোনালোকে জানে আমাৰ গাঁৱত বেছি সংখ্যক ঘৰত কেৰাহী পোৱা যায়, কেৰাহী ব্যৱহাৰ কৰে সকলোৱে। তো মই কি কৰিম, এই কেৰাহীত মানে তেলখিনি গৰম কৰি ল'ম। মই কেৰাহীটো দি দিছোঁ ইয়াতে। তো ইয়াত মই তেলখিনি ঢালি দিম। চ' গাইজ, 15 মিনিট তেলখিনি গৰম কৰাৰ পিছত মই এতিয়া কি কৰিম, ফেভিকলখিনি ইয়াত সোমাই দিম। পূৰা ইয়াত চিল লগোৱা আছে, আপোনালোকে চাব পাৰে। বাছ এতিয়া ইয়াত দিয়াৰ পিছতে গম পাম ইয়াৰ ৰিয়েকশ্যনটো কেনেকৈ হ'ব। এনেকুৱা অৱস্থা হৈছে ইয়াত, একদম খবৰৰ নিচিনা হৈছে। কিন্তু এইটোতো খাব পৰা নাযাব বাৰু। কিন্তু মই এতিয়া কি কৰিম, ইয়াত যিখিনি আছে বাকী গোটেইখিনি ইয়াতে খুৱাই দিম। একেবাৰে জিলেপি, এনেকৈ জিলেপি।
এনেকুৱা এটা ৰিয়েকশ্যন আপোনালোকে দেখিবলৈ পাব যদি গৰম তেলত যদি ফেভিকল সোমাই দিয়া হয়। চ' মই আপোনালোককো এটা অনুৰোধ কৰিম, আপোনালোকে ঘৰত এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা নকৰিব, কাৰণ অলপ ক্ষতিও হ'ব পাৰে। চ' আমি বন্ধুকোঠাত বনাইছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' বনাব, আগলৈও বনাই থাকিম যদি আপোনালোকে ছাপোৰ্ট কৰে। আৰু আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' যদি আৰু চাব বিচাৰে তেনেহ'লে আমাক কমেণ্ট কৰি জনাব, আমি আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' লৈ আনিম আপোনালোকৰ।